37তম ৰাষ্ট্ৰীয় পথ নে মৰণ ফান্দ কিয় এগৰাকী যুৱকে অকলশৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে এই দৃশ্য ক্ষেত্ৰীৰ সমীপৰ চৌধুৰী নাৰ্চাৰীৰ সন্মুখৰ নিবিৰা অঞ্চলত ৰাষ্ট্ৰীয় পথটোৰ মাজত এক কঁকাল গাঁত নীৰৱ নিৰ্বিকাৰ ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণ যাৰ বাবে আজি কৃষ্ণ লালুং নামৰ যুৱকজনে ৰাষ্ট্ৰীয় পথৰ মাজত সৃষ্টি হোৱা এক কঁকাল গাঁতত নামি অকলে এক ব্যতিক্ৰমীভাৱে প্ৰতিবাদ কৰিবলগীয়া হৈছে উজনিৰ পৰা গুৱাহাটী অভিমুখে অহা যাত্ৰীসকল সাৱধান হওক এই মৰণ ফান্দ পথছোৱাত নহলে বিপদৰ সন্মুখীন হ'ব আপুনি উল্লেখ্য যে কেৱল পথটোৰ এই স্থানতে নহয় খানাপাৰাৰ পৰা জাগিৰোডলৈকে সমগ্ৰ পথছোৱা এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে গতিকে সাৱধান হওক যেহেতু আমি স্থানীয় বাসিন্দা আমি এই বাটেদি সদায় অহা যোৱা কৰিব লগা হয় তেতিয়া আমি যি প্ৰত্যক্ষ কৰিছোঁ সেই প্ৰত্যক্ষ কৰাত মই দেখিব পালোঁ এই প্ৰকাণ্ড গাঁত এটা ইয়াতে সঠিক ওলাই আছে গতিকে সেইটো কাৰণে মই ইয়াত যিখিনি বিষয়ববীয়া বা প্ৰশাসনিক বিষয়াসকলক মই অৱগত কৰাইছোঁ কথাটো আহি সিহঁতে এইটো মেৰামতি কৰিব কিন্তু মই কি ক'ব বিচাৰিছোঁ কথাটো হ'ল মোৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্যটো এইটো হ'ল যিজনে এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথত এইবোৰ সৰু সৰু চৰকাৰৰ বা বিষয়ববীয়াসকলৰ ভুলৰ বাবে যিজনে নিজৰ আত্মীয়ক হেৰুৱাব লগা হয় সেইজনে কথাটো বুজি পাব এতিয়া কি কৰে যেতিয়া আমাৰ কোনো ব্যক্তি এজন আমাৰ নিজৰ ভাই ককা এজন এনেকুৱা সৰু সৰু ঘটনাৰ কাৰণে যেতিয়া ঢুকাব লগা হয় তেতিয়া অসম চৰকাৰ বা তথা বিষয়ববীয়াসকলৰ বা বিভাগৰ ফালৰ পৰা এটা ৰাজ সাহায্য প্ৰদান কৰা হয় সেই ৰাজ সাহায্য হ'ল আমাৰ চৰকাৰৰে হয় চৰকাৰ মানে আমাৰ ৰাইজৰে হয় আৰু আমাৰ মানুহজন আমাৰ নিজৰ ভাগত ঢুকাব লগা হয় সিহঁতে আকৌ বাবাটোৱে বুটলি লৈ যায় কিন্তু আমি সকলো ফালৰ পৰা দিশহাৰা হ'ব লগা হয় গতিকে এতিয়া আৰু মোৰ মানে যিটো প্ৰতিবাদ সেইটো মোৰ কোনো ভাষাহীন প্ৰতিবাদ মই একো আৰু কাকো মানে চৰকাৰকো বা অন্য যিকোনো বিষয়ববীয়া একো নকওঁ সেইটোৱে মোৰ প্ৰতিবাদ মানে